গুৱাহাটী প্ৰেছ ক্লাবত সাহিত্যিক অতুলানন্দ গোস্বামীদেৱে পৌৰোহিত্য কৰা এটি অনুষ্ঠানত নোৱা দৃষ্টি সাহিত্য পুৰস্কাৰ 2013 প্ৰদান কৰা হয় বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজৰ বিখ্যাত নাট্যকাৰ তথা সমাজসেৱী ইন্দ্ৰ কুমাৰ সিংহদেৱক। নগদ 5,000 টকা আৰু মানপত্ৰৰে সৈতে নোৱা দৃষ্টি সাহিত্য বঁটা 2013 প্ৰদান কৰে নোৱা দৃষ্টিৰ প্ৰকাশিকা অঞ্জনা সিনহাই। বঁটা প্ৰদান কৰি অঞ্জনা সিনহাই কয়, নোৱা দৃষ্টি পেপাৰখন 1990 চনৰ 2 ফেব্ৰুৱাৰী তাৰিখে আমি প্ৰথম উন্মোচন কৰিছিলোঁ। এইখন এতিয়া 23 বছৰ পূৰ্ণ হয়, 24 বছৰত ভৰি দিছে। এই প্ৰকাশনৰ পৰাই আমি আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰীৰ সাহিত্যিক, নাট্যকাৰ, গল্পকাৰ তেখেতক আমি 2013 সাহিত্যিক বঁটা আমি আগবঢ়াইছোঁ। লগতে আমাৰ আৰু দুখন উপনিষদ, কঠোপনিষদ আৰু প্ৰশ্নোপনিষদ দুখন উন্মোচন কৰিছোঁ। লগতে আমাৰ এখন এমহীয়া আলোচনী, সেইখনো বিষ্ণুপ্ৰিয়া মণিপুৰীৰ খুত্তল নামৰ সেইখন আলোচনীও আজি আমি উন্মোচন কৰিছোঁ। উল্লেখ্য যে ইন্দ্ৰ কুমাৰ সিংহ বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজৰ অন্যতম নাট্যকাৰ, ঔপন্যাসিক আৰু ধৰ্মগ্ৰন্থৰ অনুবাদক। শ্ৰী সিংহ এজন সমাজসেৱী আৰু সমাজ সংস্কাৰক। ইতিমধ্যে শ্ৰী সিংহক বিভিন্ন সংগঠনে বিভিন্ন উপাধিৰে বিভূষিত কৰিছে। বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য সভাই 1996 চনত নাট্যশ্ৰী, 1983 চনত শ্ৰেষ্ঠ গল্পকাৰ আৰু 2012 বৰ্ষত ডক্টৰ আম্বেদকাৰ ফেলোশ্বিপৰ সন্মান লাভ কৰিছে শ্ৰী সিংহ ডাঙৰীয়াই। শ্ৰী সিংহৰ দ্বাৰা ৰচিত 3খন নাটকৰ সংকলন একেটা অনুষ্ঠানতে উন্মোচন কৰে বিশিষ্ট সাহিত্যিক অতুলানন্দ গোস্বামীদেৱে। একেটা অনুষ্ঠানতে ডাক্তৰ বিনয় ভূষণ সিনহাৰ দ্বাৰা অনুবাদিত গ্ৰন্থ কঠোপনিষদ উন্মোচন কৰে খ্যাতনামা কবি সমীৰ তাঁতীদেৱে আৰু প্ৰশ্নোপনিষদ উন্মোচন কৰে বিজয় কৃষ্ণ নাথদেৱে। বঁটা প্ৰদান অনুষ্ঠানটোত বিষ্ণুপ্ৰিয়া মণিপুৰীৰ মাহেকীয়া পত্ৰিকা খুত্তলো উন্মোচন কৰা হয়। উল্লেখ্য যে নোৱা দৃষ্টি প্ৰকাশনৰ পৰা প্ৰকাশিত অসমীয়া আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাৰ একমাত্ৰ সাপ্তাহিক নোৱা দৃষ্টি 1990 চনৰ 2 ফেব্ৰুৱাৰীৰ পৰা 23 বছৰ ধৰি ধাৰাবাহিকভাৱে প্ৰকাশ পাই আহিছে। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।